হেল্ল' গাইজ মাই ইউটিউব চেনেল লাচিত টেক। এতিয়া ইমান কথাবোৰ যদি নিউজত ওলাই আছে, আপোনালোকে অসমবাসীয়ে চাহে বিহাৰী হওক, চাহে ইউ পি হওক, চাহে নেপালী হওক, চাহে অসমীয়া হওক, আপোনালোকে জানে নাজানে আপোনালোকৰ ঘৰত যে ইমান অনৰ্থক মানুহ অহা যোৱা কৰি থাকে গলিবোৰত, আপোনালোকে ছিটুৱেশ্যনটো লৈ আপোনালোকৰ ওচৰত নম্বৰ আছে নাই? অসমৰ মানুহে চবতকৈ প্ৰথমতে ভুল কৰে কি? আজি আপুনি ট্ৰেইনত অহা যোৱা কৰি আছে, ট্ৰেইনত অহা যোৱা কৰোঁতে আপুনি ট্ৰেইনৰ যিটো নাম্বাৰ আপুনি জানেনে? যেনেকৈ 139, 131, 221, 221 এনেকৈ নম্বৰবিলাক থাকে। এইবিলাক নম্বৰ সদায় লৈ যাব অহা যোৱা কৰোঁতে, ঘৰত থাকিলেও ল'ব। কাৰণ কেলৈ, আপোনাক যদি কোনোবাই যদি এট্ৰেকশ্যন কৰি আছে, আপুনি ট্ৰেইনত ফোন কৰি দিব পাৰে, তুৰন্ত আহিব। ট্ৰেইনত টিটিৰ পৰা আদি কৰি প্ৰটেকশ্যন কৰা মানুহ আহিব। এনেকুৱা ক্ষেত্ৰত অসমত থকা মানুহখিনি এনেকুৱা এটা কৰিব পাৰে। আপুনি যদি গেটখন যদি সদায় বন্ধ কৰি থয়, কেনেকৈ বাহিৰৰ মানুহে আহি সোমাব আপোনাৰ ঘৰত? বাহিৰৰ মানুহ এটা অহাৰ লগে লগে আপোনাৰ ইমান এট্ৰেকশ্যন কেনেকৈ হৈ যায়? বা আপুনি কথা পাতিবলৈ আছে যদি পাতক, গেটৰ বাহিৰত পাতক। যিকোনো মানুহ, য'ৰে মানুহ নহওক, কোনো মানুহ নহওক, চাহে ডাকুৱাল হওক, চাহে কি বুলি কয় পাৰ্চেল দিয়া মানুহ হওক, যোনেই নহওক, যেতিয়ালৈকে মানুহে চিনি নাপায় তেতিয়ালৈকে মানুহে কি কৰিব লাগে? সদায় গেটৰ বাহিৰত থাকিব লাগে। পানী বিচাৰে, মানে পানী কেলৈ বিচাৰে মানুহে? সেইবিলাক মানুহৰ কথা মোক পানী গিলাচ দিয়ক বুলি, পানী দিয়াৰ লগে লগে তোমাৰ এৰিয়াটো পূৰা চাই লৈহি। পানী দিবলৈ কোনো প্ৰয়োজন নাই সেনেকুৱা মানুহক। এইবোৰ ক্ষেত্ৰত অলপ আগতে দুটা ভিডিঅ' চাইছিলোঁ, সেই ভিডিঅ'কেইটাত একেই কথা। কোনোবাক কিবা এটা ক'লে, কাৰোবাৰ কিবা এটা হৈ গ'ল, গহনা লৈ গ'ল, মূৰ্খ মানুহবোৰ মূৰ্খ নাজানো। এইখিনি কাম কোনে কৰে? ইউ পি বিহাৰৰ মানুহখিনিয়ে কৰে গৈ পিনি। আগতে হাজিৰা কৰিব, কিবা এটা কৰিব, ঠেলা চলাব লাগিব, তাৰপিছত মানুহ ঘৰ চাই থাকে, এইটো কৰিলে মোৰ প্ৰফিট হয়, ঠেলা চলোৱা এৰি দিব সিহঁতি। তাৰপিছত এইবোৰ ধান্দা লগায়। এনেকুৱা ধান্দা কৰি থকা মানুহখিনিক এইবিলাক নকৰাৰ পিছত উপায় নাই সিহঁতৰ। সেইকাৰণে মই আগতে কৈছোঁ, অসমবাসীক কৈছোঁ, অসমীয়াই হওক, বিহাৰীয়ে হওক, নেপালী হওক, যোনে য'ত নাথাকক, যোন মানুহ নহওক, যেতিয়ালৈকে নিজৰ মানুহজন নাথাকে তেতিয়ালৈকে কোনো কাম কিয়? তুমি যদি টাউনতে থাকা, গাঁৱততো নাহে সিহঁতি, টাউনৰ গলিবোৰত সোমায়, তাত টাউনৰ গলিবোৰত কি সিহঁতে যদি বস্তু কিনিব লাগে, ইহঁতৰ পৰা কেলৈ কিনিব লাগে? সেই ঠেলাত যে বস্তু বিকিবলৈ আহে, সেইবিলাকৰ বস্তু কিনিবলৈ দৰকাৰ নাই। গধূলি নিজে ওলাই যাব, তাৰপৰা বস্তু কিনি আনিলে হ'ল। তাত এইবোৰ চব মানে কি হ'ল, মানুহক মোহনি মাৰি পিনি বস্তু লৈ যায়। এইবিলাকৰ পৰা অলপ সাৱধান থাকক। ঘৰত থকা বস্তুখিনি লোকৰ মুখৰ আগত মানুহজনে 10 বছৰ কাম কৰা বস্তুখিনি মুখৰ আগত এৰি দিবলৈ কি প্ৰয়োজন আছে? কিহৰ ইমান লালচ আছে? মানুহজনক নুশুনাকৈ কেলৈ কাম কৰিব লাগে? মানুহজনক সোধক, যোনেই হওক, চাকৰি কৰা মানুহ হওক, চাকৰি নকৰা হওক, হাজিৰা কৰা মানুহ হওক, প্ৰকৃত অৰ্থত মতা মানুহজনক সুধিব লাগে ফোন কৰি, যে মানুহ এজন আহিছে, আৰে তহঁতৰ প্ৰথম কথা হ'লে দৰকাৰেই নাই তেনেকুৱা মানুহৰ লগত কথা পাতিবলৈ। বেছি দৰকাৰ হ'লে ছেক্স কৰি ল'বি কিনা চালা। তাৰপিছত ক'ব মোৰ আমুক হেৰাই গ'ল, তামুক হৈ গ'ল, লাজ নাই চালে, চুতীয়া চালে। এনেকুৱা কাম কৰাতকৈ মৰি থাক যা। ভাল কথা কওঁ, মোৰ এইবিলাক কাণ্ড দেখি মোৰ নিজে গান হেৰুৱাই যায়। অলপ বুজিব মানুহে। যদি মানুহজনে ঘৰতে নাই, কি দৰকাৰ গেট খুলিবলৈ? কি দৰকাৰ পানী পেলাবলৈ? কি দৰকাৰ ঘৰৰ ভিতৰলৈ, ঘৰৰ বাউণ্ডেৰী নিবলৈ? কি দৰকাৰ ঘৰৰ বাৰাণ্ডাৰ কাষখন নিবলৈ? এইবোৰ অৰ্থহীন কথা। মানুহৰ সোমাবলৈ প্ৰয়োজনে নাই আন অৰ্থহীন মানুহক। নকৰিব এনেকুৱা মানুহে। ভাল লাগিলে ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। থেংক ইউ গাইজ।